আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আমিও বহুত বেছি ভালে আছো আজি ভাবিছো এটা ব্লগ আপোনালোকলৈ আগবঢ়াম আজি দেওবাৰ দিনতে মই এটা নতুনকৈ ব্লগ আপোনালোকলৈ আগবঢ়াবলৈ আৰম্ভ কৰিছো আৰু আপোনালোকে আশা কৰিছো ভিডিওটো শেষলৈকে চাই থাকিব আৰু চাই কেনেকুৱা পালে একেবাৰে শেষত আৰু কমেন্ট এটা কৰি জনাব মোক দেই আৰু যদি কোনোবা নতুনকৈ মোৰ আজি চেনেললৈ আহিছে মোৰ ভিডিঅ' চাবলৈ মোৰ ভিডিঅ'টো ক্লিক কৰি চাইছে তেতিয়াহ'লে আপোনালোক সকলোকে মই ওয়েলকাম কৰিছোঁ আৰু স্বাগতম জনাইছোঁ আচলতে আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ ইমানেই বেছি মানে ৰ'দ দিছে আজি মানে কি কমো থাকিব নোৱাৰা হৈ গৈছোঁ মানে ৰ'দে খাওঁ মূৰ্তি ধৰি আহিছে মানে কৈছো নহয় কিবা যদি কেঁচা বস্তু ৰ'দত মেলি দিয়ে নহয় শুকাই একদম খৰখৰে হৈ যাব দেই এনেকুৱা ৰ'দ দিছে মানে মই এফালে আহিছোঁ আমাৰ কেকা এজনৰ ঘৰলৈ আহিছোঁ এইফালে বাটটোৱেদি সোমাই যাম আৰু বলকচোন বা মই কিনো আনি মই আপোনালোকক দেখাম দেই বলক গৈ থাকোঁ এতিয়া আৰু এতিয়া মই মানে একদম বস্তুটো ল'লোঁ লৈ লগালগ আৰু উভতি আহিলোঁ কাৰণ ইমান ৰ'দত মানুহৰ ঘৰত বহিবলৈ মেলিবলৈ বহুত সময়ৰ অভাৱ মানে গম পায়নে আৰু আপোনালোকে চাওকচোন মই কি লৈ আহিছোঁ এয়া চাওক দেখিছে এয়া মানে হৈছে বৰা চাউল ইমান গৰমত বৰা চাউল খাইলে বাৰু মানুহৰ প্ৰেছাৰে ধৰিব নিব এডুকে চিন্তা কৰি আহি আছোঁ কিন্তু মানে কি হৈছে আমাৰ আকৌ বৰা চাউলৰ জলপান খাই ঘৰৰ মানুহে ভাল পায় সেইটো কথা কাৰণে মই আনিছোঁগৈ আৰু কিহৰ লগত খাম আপোনালোকক দেখামগৈ ব'লক ইমান বেছি গৰম ইমানেই গৰম তথাপিতো আমি কিন্তু মানে খোৱা বস্তুটো কেতিয়াও এৰি নিদিওঁ জানানে যিটো বস্তু আমি খাই ভাল পাম আমি মানে সেইটো খামেই আৰু যি হয় হ'ব আৰু সেইটো বুলি পেলাই আহি আছোঁ আৰু ঘৰ এতিয়া মই গৈ পায়ে আপোনালোকক দেখাইছোঁ এয়া চাওক কঁঠাল দেখিছেনে এইটো কঁঠাল মানে আমাৰ দাদা এজনে দিছিলে দেই আমাৰ ওচৰৰ আমাৰ ঘৰৰ দাদা ৰহমতদা ঘৰৰ পৰাই আমাৰ পেহীয়ে দি পঠাইছিলে কঁঠালটো ভাঙিলোঁ কঁঠালটো বাৰু ভালেই কিন্তু অকণমান কঁঠালটো বাৰু মানে বেছিয়ে পকিব লাগিছে নপকিলে এয়া বৰা চাউল বনালোঁ আনিছিলোঁ যিহেতু বৰা চাউল আপোনালোকক দেখালোঁ বৰা চাউলৰ জলপান বনাই কঁঠাল ধুনীয়াকৈ ভাঙি ল'লোঁ ভাঙি লৈ পেলাই প্লেটত এতিয়া এয়া কঁঠাল আৰু বৰা চাউল আমি খালোঁ যি হওক গৰম আহি থাকিব গৈ থাকিব ইমান বেছি গৰম আজি বহুত বেছি গৰম ভিডিঅ' এটা আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাতে তাৰপৰা কণ্টিনিউ কৰিবলৈ নহ'লে মানে কি হ'ল ইমান গৰমত কিনো ভিডিঅ' বনাম তাৰপৰা এতিয়া দুপৰীয়া ভাত পানী খালোঁ খাই বৈ পেলাই আজৰি হ'লোঁ তামান্না ডান্সৰ ক্লাছলৈ যাবলৈ ওলাইছে আৰু ইমান বাহিৰৰ ৰ'দ এতিয়াও দি আছে তাকে ভাবিলোঁ আপোনালোকৰ মাত এষাৰ দি লওঁ আৰু ভিডিঅ'টো শেষ কৰিব লাগিব ন আৰম্ভ যেনেকৈ কৰিলোঁ এতিয়া শেষ কৰি দিয়া নাই অকণমান যাওঁ তাৰপিছত কি আছে আপোনালোকক দেখাম আৰু এইখিনি ভাল ভিডিঅ' অকণমান দিম দেই আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব একদম ভাল ভিডিঅ' বনোৱা মোবাইল এটা পাইবা জিবি টকাৰ ৰিয়েলমি এইটো 14 খালি 30000 ল'ব এইটো পলিথিন তাত ভৰাই ল'ব লাগিব নি আপুনি হাতত লৈ হেৰি কৰিব পাৰিব মা ইফালে বহিবা দেই কি একো নহয় অঁ মাৰি লওঁ সেইফালে থৈ দে এই খুলি নেপেলাবি ঢাকনটো দি পেলাই আৰু এয়া আহি পেলাই আমি পালোহি গিবনৰ কিনাৰত মানে হাতীয়ে বাট ভুটি ৰৈ আছে বহুত গাড়ী লাইন পাতি ৰৈ আছে আৰু আমিও গৈ তাতে সম্মুখীন হ'লোগৈ আৰু এতিয়া অপেক্ষা কৰি বহি আছোঁ তাতে যে হাতী পাৰ হৈ যাব আৰু আমিও ৰাস্তাইদি যামগৈ এনেকৈ বুলি ভাবি ৰৈ আছোঁ আৰু প্ৰায় 40 মিনিটমান সময় আমি সেই ৰাস্তা কাষৰ হাবি কিনাৰত মানে ৰৈ আছোঁ তাৰপৰা ইমান গৰম উঠিলেও গৰমত থাকিব পৰা নাই আহি পেলাই লৰালৰিকৈ একদম বৰফত থকা পানী বটল এটা লৈ লৈছোঁ 10 টকীয়া লৈ পেলাই গালে মুখে চবতে মানে বটলটো লগাইহে মই শান্তি পাইছোঁ ইমানেই মোৰ মানে গৰম উঠা চাবচোন ক'ৰবাত যদি গৰমত গৈ থাকোঁ গৰম নুঠে কিন্তু একেৰাহে ৰৈ থাকিলে একদম ভমককৈ গৰম উঠি থাকে বাৰু একো নাই আজিৰ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ কেনেকুৱা পালে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব দেই আজিলৈ আহিছোঁ বাই